মেডিচিনখিনি এতিয়া দুবৰীৰ পৰা আঁতৰাই ৰাখোঁ। তাইৰ পৰা মেডিচিনখিনি খুজি আনিলে হ'ল আৰু তাইক মেডিচিনখিনি দিয়াৰ সময়ত এটা এটাকৈ আমি দি থাকিব লাগিব। খুজিলেই জানো দিব? প্ৰেৰণাই ফোন কৰিছিল। তাইক যে বহুত দিন লগেই পোৱা নাই। তুমি কি তাইৰ চেহেৰাটো পাহৰিলাই নেকি? মই আকৌ চেহেৰা কিয় পাহৰিম আকৌ? তেনেহলে তাই মোক কিয় তেনেকৈ ক'লে? কি ক'লে? সেইদিনা বোলে তাই তোমাক মাত দিওঁতেও তুমি তাইক মাত নিদিলা। কেতিয়া? সেইদিনাখনি যে তোমালোক বৰ্মন খুৰাৰ ঘৰলৈ গাড়ীখন দিবলৈ গৈছিলা। সেইদিনা তাইক ক'ত লগ পাইছো? পাইছা? ভালকৈ মনত পেলোৱাচোন। নাই পোৱা। পাইছা অ? তাই ক'ত পাইছো বুলি কৈছে? কোনোবা ৰেষ্টুৰেণ্ট এখনত তোমালোক ৰৈছিলা নেকি? ৰেষ্টুৰেণ্টত সোমোৱাই নাই। ক'ৰবাত বজাৰ কৰিব সোমাইছিলা? নাই সোমোৱাব। সেইদিনা বাৰু তোমালোক ক'ত ক'ত গৈছিলা কোৱাচোন? প্ৰথমতেতো আমি গেৰেজত গৈ পেলাই পাম্প চেক কৰালো। তাৰপিছত গণেশগুৰিত অকণমান ৰৈছিলো। ক'ত ৰৈছিলা গণেশগুৰিত? তুমি কিবা CID জেৰা কৰাৰ নিচিনা কথাবোৰ সুধি আছা যে কেলে? নহয় মানে এই প্ৰেৰণাই কোৱা কথাখিনি আচলতে হয় নে নহয় সেইকাৰণে জোকাৰি চাইছো এবাৰ। তাই মিছাওতো ক'ব পাৰে ন। গণেশগুৰি ক'ত ৰৈছিলা তোমালোক? গণেশগুৰি ফ্লাইঅভাৰৰ ওচৰত। বতু সমুদ্ৰৰ গাড়ীখন গেটৰ ওচৰতে আছে, যাচোন সোমোৱাই দে গৈ। এক মিনিট ৰয়, বৰ লগত দৰকাৰী কথা এটা পাতি আছো। আৰে যা না, কোনোবাই গাড়ীখন ঘূৰাওঁতে আকৌ দাগ লগাব, জানা। বৌ আহি পেলাই কিন্তু পাতিম আকৌ দেই। চাবি ক'ত থৈছ? টেবুলৰ ওপৰতে আছে, যা। কি কথা পাতিছিলা দুবৰী? নাই তেনেকুৱা একো নাই। ই মানে অলপমান এনেই জিতি কৈ আছে। বাৰু এতিয়াহে আহিব পালেনে? ফোন কৰিলানে তুমি? দুবৰীক দেখোন আজি বহুত সলনি দেখিলো। ভিনদেউৰ জামিন নোহোৱা কথাটোৱে বাৰ মনটোত বৰ বেয়াকৈ প্ৰভাৱ পেলাইছে। সেইকাৰণে বৰ কন্দাকত এখন কৰি আছিলে। বাৰ অৱস্থাটো যে আৰু বেছি বেয়া হ'ব মই সেইদিনাই অনুমান কৰিব পাৰিছিলোঁ। তেনেকুৱা হ'লেতো তাই দুখ কৰিব। কিন্তু আজি দেখোন তাই ভালকৈ কথা পাতিছে। দুখৰ কোনো চিন চাপেই নেদেখিলো। কি? আজি তাইৰ লগত কথা পাতি এনেকুৱা লাগিল যেন বিয়াৰ আগৰ সেই দুবৰীজনীৰ লগত মই কথা পাতি আছো। তুমি এইবোৰ কি কৈ আছা? মই একো বুজি পোৱা নাই। ময়ো একো বুজিব পৰা নাই। আচৰিত হৈছো, তাই কথাবোৰ ইমান সহজভাৱে কেনেকৈ ল'ব পাৰিলে। বতে ইমান দেৰি কৰিছে, অহাই নাই যে। বতু তুমি গাড়ী পাৰ্ক কৰিবলৈ গৈ ইয়াত কাম কৰি আছা? নহয়, মাইনিবা এইটো ঠিক কৰিব দিলে যে সেইকাৰণে কৰি আছিলো। কোৱা, কিবা কৰিব লাগে নেকি? কৰিবলৈ একো নালাগে। অচলে কথাখিনি আধা কোৱা হ'ল নহয়, কোৱাচোন।
তোমালোকে গণেশগুৰিৰ ক'ত ৰৈছিলা তুমি যেনেকেহে কৈছা মই কিবা ডাঙৰ কাম কৰিব লাগে বুলিহে ভাবিছিলো কোৱাচোন গণেশগুৰিৰ ক'ত ৰৈছিলা আগতে তুমি কোৱা ইমান চিৰিয়াছলি মোক কথাখিনি কি কাৰণে সুধি আছা প্ৰেৰণাই মোৰ বিষয়ে কিবা কৈছে ন অহ কম আগতে তুমি কোৱাচোন প্ৰথমে আমি গাড়ীখন লৈ গৈ পেলাই গেৰেজত পাম চেক কৰিবলৈ সোমালো ক'ত সৰুদা যে আগতে যিটো গেৰেজত কাম কৰিছিলে তাতে তাৰপিছত আমি গণেশগুৰি ব্ৰিজৰ তলত ৰলো তাত কিয় ৰলা কাক লগ কৰিলা একো লগ কৰা নাই পানী বটল এটা কিনিছিলো তাৰপাছত বতু এই মোৰ দেখোন খিৰিকীৰ হুকডাল নালাগে কিয় মই গৈ আছো ৰ'ব ঠিক কৰি দিমে কিবা এটা কথা পাতি আছো গণেশগুৰিত পানী বটল এটা কিনিলো হ'ব তুমি মাৰ কামটো কৰি লোৱাগে যোৱা মই এইটো ঠিক কৰি আহি আছো ৰ'ব এইবিলাক সৰু কথা বাইদেউ এটা কথা নহয় বায়ে আগতে টেনশ্যনত আছিলে যিটোকে লৈ আমিও টেনশ্যনত আছিলোঁ বায়ে এতিয়া কথাবোৰ সহজভাৱে লৈছে তেন্তে আমি কিয়নো ইমান টেনশ্যন লৈ আছোঁ কথাবোৰ তুমি ঠিকেই কৈছা টেনশ্যন লৈ লৈ আমি এতিয়া সকলো কথাতে টেনশ্যন ল'বলৈ লৈছোঁ বাদ দিয়া এইবোৰ কথা তুমি এইবোৰ কথা খুৰাকো বুজাই দিবা বাইদেউ এই খিৰিকীখনত জেঠী এটা ফচি গৈছিলে সেইকাৰণে খিলিটো লগা নাছিলে আকৌ এতিয়া লগালো ঠিক আছে ঐ এইফালে আছ তোৰ পিছে মনৰ সন্দেহটো দূৰ হ'লনে নাই নাই মেডিচিনখিনিৰ ফটোৱে তুলিব পৰা নাই নহয় ফটো মাৰি কি কৰিবি ফাৰ্মাচীত গৈ দেখামগে আকৌ মেডিচিন কেইটা কিহৰ আচ্ছা হেৰি বৌ কোনফালে গ'ল নাজানো নহয় দুবাৰকে গৈছো বৌৰ ৰুমত না মেডিচিনখিনি পাইছো না ফটো তুলিব পাৰিছো আৰু এবাৰ গৈ আহো ৰ'ব যা দুবৰী কি ভাবি আছা আপুনি পানী লৈ আহিলে যে ৰাতি মেডিচিন খাবলৈ দিয়া নাছিলে জানো ভাত খোৱাৰ এঘণ্টাৰ আগত খালানে নাই পাহৰিয়ে গৈছিলোঁ মই জানো তুমি যে পাহৰিবাই সেইকাৰণে মই তোমাৰ বাবে পানী লৈ আহিছোঁ খাই ল'বা নেকি খাম বাৰু খাম বাৰু নহয় এতিয়াই খোৱা নহ'লে তুমি আকৌ পাহৰি যাবা নাপাহৰোঁ পানী গ্লাছটো দেখিলেই মনত পৰিব ক'ত আছে মেডিচিনখিনি ড্ৰয়াৰতে আছে চাওঁ লোৱা মেডিচিনখিনি মোৰ লগতে থাকক দিয়া নহ'লে আকৌ সময়ে সময়ে তুমি মেডিচিন নাখাবা নহয় দিয়া গ্লাছটো দিয়া মই লৈ যাম মাইনীবাই পানী লৈ আহিছিলে যে মই টেবলেট খাবলৈ পাহৰিছিলোঁ যে মাইনীবাইহে মনত পেলাই দিলেহি খালা খাব নালাগিছিল বৌ কিয় নহয় মানে তুমি দেখোন সুস্থ হৈয়ে আছা হিমোগ্ল'বিন লেভেল কমি থাকিলে বাহিৰৰ পৰা অসুস্থ নেদেখি হেৰি তোমাক গেছৰ টেবলেট দিছে নেকি বাৰু ডাক্তৰে নাজানো নহয় কি বা দিছে চাওঁ দেখুৱাচোন মোৰ কিবা অলপ মানে গেছ লাগি আছে দেখোন আজি
যদি দিছে এটা খাই দিওঁ দিয়া। তুমি মাইনীবাক সোধাগে, টেবলেটখিনি এইমাত্ৰ বায়েহে লৈ গ'ল। মাইনীবাক আকৌ কেলে দিলা? কি কাৰণে নিছে তাই? মই খাবলৈ পাহৰি যাওঁ বুলি মাইনীবাই লৈ গৈছে। সময় সময় হেনো দি থাকিবহি। কি হ'ল? কাম হৈ গ'ল। কি কাম? হাতৰ মুঠিলৈ আহি গ'ল। আৰে বাহ, এইটো কামৰ কাৰণে কিন্তু তোমাক চেলুট দিছো দেই। বাৰু এতিয়া কোৱা, তাৰ পাছত ক'লৈ গৈছিলা? বতু, হা? কি হ'ল? বেলেগ দুনিয়ালৈ গুচি গ'লাগে যে তুমি? মই বেলেগ দুনিয়ালৈ যোৱা নাই বৌ। তোমাক বেলেগ দুনিয়ালৈ যোৱাৰ পৰা বচোৱাৰ কথাহে ভাবি আছো। তুমি কি কৈ আছা মই একেবাৰে বুজিব পৰা নাই। এই তোমাৰ যে দৰৱকেইটা আছিলে সেইকেইটা তুমি বেছিকে নাখাবা। হ'ব, তুমি সেইবোৰ কথা থোৱাচোন এতিয়া। সিদিনা আৰু ক'ত ক'ত গ'লা সেইটো কোৱা। নীলিন্দা, লওক। কি হ'ল? এয়া বতু আৰু সমুদ্ৰ ছাৰে গাড়ীখন দিবলৈ যাওঁতে ক'ত ক'ত সোমাইছিলে সকলোবোৰ ইয়াতে আছে। আমি এটা ইনভেষ্টিগেশ্যন আৰম্ভ কৰিব পাৰোঁ। তাৰ আগতে আমি আৰু দুটামান ইনফৰমেশ্যন ক্লিয়াৰ কৰিব লাগিব। কি? মনক কোনোবাই শত্ৰুতা কৰিছিল নেকি? মানে শত্ৰু আছিল নেকি মনৰ? নাই, তুমি কেনেকৈ জানিলা? থকা হ'লেতো ছাৰে মোক ক'লেহেঁতেন। মনে গেৰেজত কাম কৰা কথাটো জানো তোমাক প্ৰথমতে কৈছিল? আপুনি কি ক'ব বিচাৰিছে ভালকৈ কওকচোন। ইমান ডাঙৰ এটা অপৰাধ যে ঘৰৰ কোনোবাই কৰিব মোৰ মনে নধৰে। আৰু বটুৱেটো নকৰেই। আৰু যেতিয়া বটু লগত আছিল সেই সময়ত জানো সমুদ্ৰই তেনেকুৱা কাম এটা কৰিব পাৰিব? আমি ইনভেষ্টিগেশ্যন কৰিলে সকলোবোৰ ওলাই পৰিব। কিজানি গাড়ীখন বৰ্মনদাৰ ঘৰত পাৰ্ক কৰাৰ পিছত কোনোবাই থৈছিল। আৰু আমি তেতিয়া কেনেকৈ উলিয়াম? আমাৰ কষ্টবোৰ এনে উঠলে নাযাব। তাৰমানে আপুনি মোক সহায় নকৰে? নাই নাই, মই তোমাক সহায় নকৰো বুলি কোৱা নাই। তেনেহ'লে কি ক'ব বিচাৰিছে আপুনি? আমি ইনভেষ্টিগেশ্যন কৰাৰ আগতে আৰু এখন লিষ্ট বনাব লাগিব। কাৰ লিষ্ট? মনক বেয়া পোৱা মানুহৰ লিষ্ট। তেতিয়া আমাৰ কামবোৰ কৰিবলৈ সহজ হ'ব। ধৰি লোৱা গেৰেজত কাম কৰা কোনোবা মানুহে মনক বেয়া পায়। আমি যদি গম নাপাওঁ তেওঁকতো আমি একো প্ৰশ্নই নকৰিম। আৰু যদি আমি গম পাওঁ যে মনক কোনোবাই বেয়া পায় তেনেহ'লে আমি তেওঁৰ গতিবিধি, তেওঁৰ চাল চলন আমি লক্ষ্য কৰিব পাৰিম। গতিকে আমি প্ৰথমে এখন মনক বেয়া পোৱা মানুহৰ লিষ্ট বনাব লাগিব। সেইখন লিষ্ট আমি বনাব নোৱাৰোঁ, কাৰণ ছাৰৰ সৈতে কাৰ কাৰ শত্ৰুতা আছিল সেয়া ভালকৈ আপুনিও নাজানে, ময়ো নাজানো। কিন্তু মনেতো জানে। তাৰ আগতে আমি এবাৰ মনৰ লগত ভালকৈ কথা পাতি নাচাওঁ কিয়? কিন্তু ছাৰক লগ পাবলৈ এতিয়াও আমাৰ 9 দিন বাকী আছে। 9 দিনৰ পাছতহে ছাৰক কোৰ্টত হাজিৰ কৰাবহি। আৰু তাত জানো আমি এইবোৰ কথা পাতিব পাৰিম? সেইদিনা দেখোন লগেই নাপালোঁ। মই কোৰ্টত কথা পতাৰ কথা কোৱা নাই। তেনেহ'লে ক'ত পাতিম? জেলত? জেলত? কৈদীৰ লগত জেলতো কথা পাতিব পাৰি। ইমান দিনে মোক কোৱা নাছিলে কিয়? এতিয়াতো কৈছো। ব'লক তেনেহ'লে ছাৰক আমি এবাৰ জেলতে লগ কৰি আহোঁ।
জেললৈ তুমি এনেকৈ গৈ কথা পাতিব নোৱাৰা। নহয় মানে পাৰিবা, কিন্তু এইবোৰ বিষয়ে আলোচনা কৰিব নোৱাৰিবা। মানে লগত ওচৰত পুলিচ থাকিব। তেনেহ'লে আমি গৈ কি লাভ? লাভ আছে, যদিহে আমাৰ লগত এজন উকিল থাকে। উকিলে যদি কেছটোৰ সম্পৰ্কে কিবা কথা পাতিবলগীয়া আছে বুলি কয় আৰু আমাক তেনেদৰে সহায় কৰি দিয়ে, কিন্তু তেওঁ জানো আমাক সহায় কৰিব? এবাৰ কথা পাতিতো চাব পাৰি, কিন্তু এইবোৰ কথা পাতিম বুলি আমি উকিলজনকো ক'ব নোৱাৰো। কিয়? তেতিয়া দেখোন উকিলৰ একো কামেই নাথাকিব। চোৱা, তুমি মনৰ সৈতে পাৰ্চনেল কিবা কথা আছে বুলি ক'বা, আৰু উকিলে যদি জেলৰ পুলিচক এই কথাটো কৈ দিয়ে, তেনেহ'লে হয়তো আমাক মনক লগ কৰিবলৈ দিব পাৰে। বুকুতে গুপুতে কিনো দিলা ঢালি, মনতে আবিৰে ধৰিছে মোকে চানি। বুকুতে গুপুতে কিনো দিলা ঢালি, মনতে আবিৰে ধৰিছে